পোষ্ট মেলন নহয় আৰু কোনোবা মেলন আহিলেও আমাৰ আপত্তি কৰিবলগীয়া নাই। অসমলৈ যিমান আহিব সিমানেই ভাল, আমাৰ কোনো আপত্তি নাই। আৰু ৰাজ্য চৰকাৰে যে আয়োজন কৰিছে কোটি কোটি টকা ব্যয় কৰি, তাতো আমাৰ আপত্তি নাই। এই কাৰণে আপত্তি নাই, ৰাজ্য চৰকাৰে অযথা শ শ কোটি টকা খৰচ কৰাৰ বিপৰীতে যদি পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে কিবা খৰচ কৰে অৱশ্যে সহ্য কৰিব পাৰি। আমাৰ ইয়াতো আপত্তি নাই। আমি জানো যে এই ৰকষ্টাৰত এইখন চৰকাৰৰ মন্ত্ৰী MLA বা আমলা বিষয়া বিভিন্ন ধৰণৰ লগোৱা লিকচৰ মানে সকলোৱে পৰিয়াল লগত লৈ সন্মুখৰ আসনত বহিব। হয়তো কিছুমানে পোষ্ট মেলনৰ মানে গীতৰ গটো বুজি নাপালেও আনে দেখাকৈ এনেই বাকে চিঞৰিব, বঢ়িয়া হৈছে, এনেই হাত চাপৰি বজাই থাকিব, তাতো আমাৰ আপত্তি নাই। যি মন যায় তাকে কৰক, কাৰণ এতিয়া তেওঁলোকৰে দিন। কিন্তু আমাৰ প্ৰশ্ন, এইখিনি সময়ত উচিত আছিল নে? আমাৰ প্ৰশ্ন, যিখিনি সময়ত আমাৰ জাতীয় জীৱনৰ অমূল্য এটা সম্পদ, যিখিনি সময়ত জাতিক জগাই তোলা এটা কণ্ঠ, যিখিনি সময়ত আমাৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই, সেই সময়ত এনেকৈ এগৰাকী বিশ্ববিখ্যাত ৰকষ্টাৰক অসমলৈ মাতি আনি উদযাপন কৰাৰ সময় নে?